থাইলেণ্ডৰ পাটায়াত ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হোৱা নৱম হিৰোজ আন্তঃৰাষ্ট্ৰীয় টাইকোণ্ডো চেম্পিয়নশ্বিপ ২০২৬ত অসমৰ খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শনেৰে ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ হৈ অসমৰ ৪০জনীয়া টাইকোণ্ডো দলটোৱে অংশগ্ৰহণ কৰি মুঠ ৩৫টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত ৭টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক অন্তৰ্ভুক্ত। বিশেষকৈ গুৱাহাটীৰ চন্দ্ৰপুৰৰ উদীয়মান খেলুৱৈ কংকনা তাৰুৱে ৪১ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰি চন্দ্ৰপুৰ অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কংকনা জ্যেষ্ঠ সাংবাদিক প্ৰবীণ আৰু দীপালী তাৰুৰ কন্যা। এই সাফল্যই ৰাজ্যৰ টাইকোণ্ডো জগতলৈ নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে আন বহু উদীয়মান খেলুৱৈকো অনুপ্ৰাণিত কৰিব বুলি ক্ৰীড়াপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে। অসমৰ খেলুৱৈসকলৰ এই উল্লেখযোগ্য সাফল্যৰ বাবেই বিভিন্ন ক্ৰীড়া সংগঠন, প্ৰশিক্ষক, অভিভাৱক তথা শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশ আৰু ৰাজ্যৰ নাম উজ্জ্বল কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।